নমস্কাৰ মই মৃন্ময় বৈশ্য আৰু আজি আপোনালোকক এটা খুব ধুনীয়া জুবিন গাৰ্গে লিখা কবিতা শুনাব খুজিছো পুৰণি কবিতা বহু বছৰ আগে লিখিছিল দাদাই এই কবিতাটো আৰু আপোনালোকে শুনিব কবিতাটো আৰু কেনে পালে জনাব কবিতাটোৰ নাম আছিল চাৰিয়ালিত আড্ডা মাৰি থকা লৰা কেইটা আপুনি ভাবে নেকি হিহত সকলো বদমাছ অভদ্ৰ অথবা নিচাত মাতাল আৰে বুকুখন চাই যাব হিহতৰ এবাৰ সাগৰৰ দৰে বিশাল এবুকু মৰমে ঘৰ হাজে হিহতৰ বুকুত আসলতে আপুনি ভবাৰ দৰে নহবও পাৰে কথাবোৰ সিগাৰেট খোৱা উঠবোৰ কলা যদিও আপুনি শুনা পাব ডিগ্ৰীবোৰৰ সফলতাৰ কাহিনী যি হুৱনি কৰি ৰাখিছে উয়ে ধৰা বাকচ ৰঙা হৈ থকা চকুবোৰ দেখি নাভাবিব এয়া কোনো ওচি এচি আৰএছৰ কামাল ওচৰৰ পৰা চাব হিহতৰ চকুত দেখা পাব আপুনি জীৱনত একো নোপোৱাৰ জ্বলন্ত দলিল খোজ দি কিনিব নোৱাৰা চাকৰিটোৰ সপোন সময় পালে আহিব এবাৰ আপুনিও যত ৰৈ থাকে হাজাৰটা সপোন আপুনিও আহিব এদিন উটি ভাহি যাব নিৰ্বোধ ভৰা ধেমালিত এই স্বাৰ্থপৰ পৃথিৱীৰ কথা পাহৰি বিনিময় কৰিব পাৰিব হৃদয়ৰ ক্ষোভ আহিব আপুনিও এদিন চাৰিয়ালিত আড্ডা মাৰিব জুবিনদাৰ খুব ধুনীয়া এটা কবিতা আৰু তেওঁৰ গীতসমূহৰ লগতে কবিতাসমূহ চৰ্চা হৈ থাকিব লাগিব আমি ভৱিষ্যত প্ৰজন্মক তেওঁৰ সৃষ্টি প্ৰতিটো সৃষ্টিৰ আজি আমি দি যাব লাগিব আৰু তেনেদৰে হয়তো জুবিন গাৰ্গক আমি আমাৰ মাজত জীয়াই ৰাখিব পাৰিম আৰু জুবিনদাৰ কথাবিলাকে এনেকুৱা আছিল তেওঁ হয়তো সেই চাৰিয়ালিত আড্ডা মাৰি থকা লৰা কেইটাৰো মনৰ অনুভৱখিনি বুজিবলৈ চেষ্টা কৰিছিল দুবাগনিশা গণেশগুৰিত সেই খোজকাঢ়ি থকা পাগলটোৰো হয়তো মনৰ অনুভৱখিনি জানিবলৈ চেষ্টা কৰিছিল সেইকাৰণে আজি কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিজন মানুহে ধনীৰ পৰা দুখীয়ালৈ তেওঁক ভগৱানৰ দৰে মানি লৈছে ঈশ্বৰৰ নিচিনা পূজা কৰি আছে আৰু এই এজন শিল্পীৰ এজন সঁচা শিল্পী প্ৰকৃতাৰ্থত এজন শিল্পী আৰু শিল্পী সদায় এনেকুৱাই জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব তেওঁৰ সৃষ্টিৰাজিসমূহ আমি সদায় আমাৰ মাজত জীয়াই ৰাখিব লাগিব যদি ভিডিঅ'টো ভাল পালে কবিতাটো ভাল পালে জনাব ধন্যবাদ